আমাৰ কলিজাটোৰ ইমান মন মৰি গান গাই আছ যে কিবা হৈছে নেকি? মই দুখীয়া ক'লেহে নধৰা হৈছোঁ আৰু তুমি মোক কি হৈছে বুলি সুধিবলৈ আহিছা। দুখীয়া ক'লে নধৰা হৈছে মোৰ আৰু কি হ'ব? তোমাৰ দুখীয়া ক'লে নধৰা হ'বলৈনো এনেকুৱা কি কথা হ'ল? কি কথা হ'ল মানে মোৰ হাতত এটকা পইচা নাথাকে, মই সেইকাৰণে দুখী হৈ আছোঁ। অঁ, পইচা নাই? যোৱা কামত লগাবি। এই তোমাৰ বয়সৰ ল'ৰাই কাম কৰি আছে, কাম কৰি পইচা ঘটিছে আৰু তুমি ইয়াত এইবিলাক দুখ কৰি আছা। এনেকৈ নহ'ব। কি কৈছা মা তুমি এইবিলাক? এতিয়া মোৰ খেলা ধূলা কৰাৰ সময়হে। এই দেউতাক তুমি ক'বা, যেতিয়া মোক পইচা দিলে ক'বা। পইচা নিদিয়ে মোৰ বহুত দিগদাৰ হয়। লোকৰ লাষ্টিক পইচা মানুহবোৰ দিয়ে, মোক হ'লে দিব নোৱাৰে। দেউতাই দিব পইচা, দেউতাই কষ্ট কৰি পইচা ঘটিছে আৰু তোমাক এদিন উৰুৱাবলৈ দিব। তুমি নিজে ঘটিবাগে পইচা। লোকৰ ল'ৰা ছোৱালীক কিমান যে পইচা দিয়ে দেউতাকে। এতিয়া মোৰ লগৰ সকলোকে দেউতাকে ধেৰ পইচা দিয়ে, মোক হ'লে এটকা পইচা দিব নোৱাৰে। খুজিবা আকৌ দেউতাক, তুমি পইচা নোখোজাহে তুমি, খুজিব লাগে তেতিয়া দিব নহয়। হ'ব দেউতাই দিলে আৰু 10 টকা খুজিলে একদম দিবলৈ টান পাই মৰি যাওঁ যেন কৰে। একেবাৰে একদম ইমান চিকটা মানুহ নেদেখা নাই মোৰ জীৱনত। এনেকুৱা হ'ব কিন্তু নাপায় আকৌ দেই। মই খুজিলে নিজৰ এটা ল'ৰা তাকো পইচা দিবলৈ নিবিচাৰে, তেনেকুৱা মানুহ জানো তুমিহে জানা আৰু মোৰ এইবোৰ তোমাৰ কথা শুনি মোৰহে ঘূৰাইছে। মই চকীখনত বহিয়ে লওঁ অলপ দেই। পইচা দিয়া কথা লগত তোমাৰ মোৰ ঘূৰালে। দেউতাক হ'লে ক'ব নোৱাৰা। দেউতাক ক'ব নোৱাৰা বাবে তুমি মোৰ ঘূৰাই পৰিছা। দেউতাক ক'বা সোনকালে মোক যাতে পইচা দিয়ে, নহ'লে মোৰ হাত খৰচ নহ'লে মই চলিব নোৱাৰোঁ। কিন্তু এইটো মুখখন বৰ চলিছে, এইটোৰ পৰা শান্তি নাই। মই নোৱাৰোঁ দেই এইবিলাক থাকিব ইয়াত। মই যামগৈ এতিয়া। ইমান চিঞৰ কি হৈছে বাৰু? কাজিয়া লাগিছে নি বাৰু? ঐ তলুগুটি, তই কেতিয়া আহিলি? কি কৈছ তই ইয়াত? এইপিনেদি পাৰ হৈ যাবলৈ লৈছিলোঁ, তহঁতৰ ঘৰৰ ওচৰত ইমান চিঞৰ শুনিলোঁ। তই কাজিয়া হৈছিলে নি বাৰু? কিহে তলুগুটি? তই ক'ত কাজিয়া লগা শুনিলি? মায়ে মই কথা পাতি আছিলোঁ ন আমাৰ। আমাৰ কণ্ডিতাই সঁচা কথা কৈছে নি বাৰু? আপোনালোকে কাজিয়া লাগি আছিলে নি বাৰু? নে ধেমালি কৰি আছিলে? কি যে কোৱা নহয় তলু, ক'তনো কাজিয়া লাগিছে? আমি ধেমালিহে কৰি আছিলোঁ। বহি ইয়াতে বহিমেই নেকিবা মই। আন্টিয়ে বনোৱা চাহো খাম। আন্টি মোৰ কাৰণে এটা স্পেচিয়েল চাহ দিবা দেই। তুমি বৰ ধুনীয়া চাহ বনোৱা, মই গম পাওঁ নহয়। তুমি মোক চাহ দিবা দেই। তুমি কৈছা যেতিয়া মই এতিয়াই চাহ আনোগৈ ৰ'বা। তই একেবাৰে ওপৰত বহি থাকে যে মোক তলতে বহিবলৈ দি। এইটো মোৰ স্পেচিয়েল জেগা হয়। মাহঁতে মাৰিবলৈ আহিলে মই ইয়াতে উঠি থাকোঁ, গম পাইছে নাই? কেতিয়াবা লুকাই থাকোঁ, মাহঁতে বিচাৰি ফুৰে কিন্তু গমেই নাপায় মই যে ইয়াত বহি থাকোঁ বুলি। বাইদেউ কোনোবা ঘৰত আছেনে বাৰু? কোননো আপুনি? মই আহিছিলোঁ বাবা বম মোৰ পৰা যদি আশীৰ্বাদ লয় আপোনালোকে 500 টকা দিলেই হ'ব। 500 টকা দিয়ক আৰু আপোনালোকে ঘৰৰ বাবে আশীৰ্বাদ লওক। ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে সিহঁতৰ ভৱিষ্যত উজ্জ্বল কৰিবৰ বাবে 500 টকা দিয়ক। ঘৰখনৰ অপায় মংগল দূৰ কৰিবৰ বাবে 500 টকা। ঘৰত যদি দীপিকা পাডুকোনৰ দৰে ধুনীয়া বোৱাৰী লাগে তেতিয়াহ'লে 500 টকা লাগি দিলেই হ'ব। আৰু ঘৰত যদি চাকৰি বাকৰি লাগে তেতিয়াহ'লে 500 টকা দিলেই হ'ব। আৰু ঘৰত যদি কিবা অপায় মংগল আছে সেইবিলাক দূৰ কৰিব লাগে তাৰ বাবে 500 টকা দিয়ক। এতিয়া ওচৰত পইচা নাই, আপুনি যাওক। মই কৈছিলোঁ নাই আপোনালোকৰ ঘৰত মই গম পাইছোঁ টকা পইচাৰ অভাৱ হৈছে, সেইবাবে কৈছোঁ আপোনালোকে 500 টকা দিয়কচোন। সেইটো বলত মই আপোনালোকক আশীৰ্বাদ দিম নহয়। আপুনি ধেৰ পইচাৰ অধিকাৰী হ'ব। আপোনালোকে মাত্ৰ 500 টকা দিবলৈ কনজুচি কৰিছে, কিন্তু আপোনালোকৰ ল'ৰা যে ভৱিষ্যত অন্ধকাৰ মই কৈছোঁ। কিন্তু যদি 500 টকা নিদিয়ে আপোনালোকৰ ল'ৰাৰ ভৱিষ্যত অন্ধকাৰ হ'ব। সেই ভৱিষ্যতে কোনো ধৰণৰ টকা পইচা ঘটিব নোৱাৰিব। আপুনি মোৰ বিষয়ে ইমান বেয়া কৈছে যে, ইমান ডাঙৰ কথা কেনেকৈ ক'লে আপুনি মোৰ বিষয়ে? তুমি মানে জধা মূৰ্খটো, তোমাৰ ভৱিষ্যত অন্ধকাৰ। সেইবাবে কৈছোঁ সোনকালে মোৰ পৰা আশীৰ্বাদ লোৱা আৰু 500 টকা দিয়া। 500 টকা লাগে আপোনাক? 500 টকা লৈ আপুনি কি কৰিব? কিবা এটা বস্তু দিম 500 টকা, কিবা এটা দি ল'ব 500 টকা, কি আকৌ সেইবিলাক? কি কৰিম মানে? 500 টকা লৈ মই আশীৰ্বাদ দিম বুলি কৈছোঁ নাই? ঘৰখনৰ উন্নতি সাধন কৰিম। তই কি তোক কিয় ইমান দৰকাৰ? মই 500 টকা লৈ কি কৰোঁ? কিয় দৰকাৰ নহ'ব? আপুনি ভণ্ড হয়, ভণ্ড। 500 টকা লাগে? এনেকুৱা মানুহ দেখা নাই দেই। কিবা এটা বস্তু আশীৰ্বাদ দিয়া নামৰ মানুহে 500 টকা লয় নি ক'ৰবাত? 500 নহয়, 501 টকা। ঐ ল'ৰা, তোৰ কিহৰ ইমান দম? তোৰ কিহৰ ইমান দম? মোক চিনি পোৱা নাই? মই বাবা বম হয়। 500 টকা লৈ কাম কৰোঁ আৰু তোক মই এতিয়া বেছিকৈ কৰি দিলে মোৰ সীমা চেৰাই যাব কিন্তু খঙৰ। তেতিয়া তোক মই ভস্ম কৰি দিম। আৰু কিমান খং উঠিবলৈ বাকী আছে? আৰু সীমা চেৰাবলৈ কিমান বাকী আছে? কওকচোন, মোক কেনেকৈ ভস্ম কৰে চাওঁচোন। আপুনি ভস্ম কৰি দেখাওক, মই তেতিয়াহে বিশ্বাস কৰিম। তই কিহৰ পংগা লৈছ বাবাৰ লগত? মোৰ হ'লে ভয় লাগিছে। মই কৈছোঁ দে, তই এইবোৰ লাগি নাথাকিবি দেই, বাৰে ভস্ম কৰি দিব। বাবা, মই আপোনাক ভালকৈ কৈছোঁ, আপুনি যাওক। মোৰ হাতত পইচা নাই আৰু ইয়াৰ লগত লাগি থাকিব নালাগে।
এনেই কৈ আছে আপুনি যাওক গৈ যাওক। নাই নাই মই এনেকৈ নাযাওঁ, মই আশীৰ্বাদ দিবলৈ আছে আশীৰ্বাদ দিহে যাম। আপোনালোকে 500 টকা দিয়ে নকি, মই আশীৰ্বাদ দিম তাৰপিছতহে যাম। ঐ বম বম বাবা তই গৈছ নাই? ঐ ল'ৰা বেছি দম নেদেখাবি, তোক মই এতিয়াই ভস্ম কৰি দিম, মই কৈছোঁ হ'লে। ভাইবিলাক কৈছো লাষ্ট বাৰ কৈছো আৰু গ'লে যাওক, কিন্তু কথা নহ'লে বেয়া হ'ব। আহক তোৰ ইমান সাহস মোক খেদিবলৈ, মোক মালিকনীয়ে খেদিব পৰা নাই, তই খেদিবলৈ কোন? নাযাওঁ নাযাওঁ, মই কি কৰিবি তই? এইটোৱে মৰিলো মৰিলো, ঐ কোন ক'ত আছ? এৰুৱাহি এইটো পৰা মোক। তোৰ ইমান সাহস, তই মোক গোৰ মাৰি পেলাই সাহস পালি, তই মোৰ টকলা মূৰত মাৰিলি। ৰহ তোক মই এতিয়াই ভস্ম কৰি দিছোঁ। ফাইনেলি আপুনি মোক ভস্ম কৰাৰ কথাটো ক'লে, চাওঁচোন কেনেকৈ ভস্ম কৰে। দেখাওক ভস্ম কৰি। আপুনি মোক ভস্ম কৰি দিলে আপোনাক মই বিশ্বাস কৰিম। মই এতিয়া মন্ত্ৰ মাতিছোঁ, এতিয়া গম পাবি মোৰ পাৱাৰ কিমান। এই আপোনাৰ পাৱাৰ কিমান শুনি শুনি মোৰ আমনি লাগিছে। সোনকালে ভস্ম কৰিলে কৰক, নহ'লে মই আপোনাক বিশ্বাস নকৰোঁ। আৰু আপুনি এবাৰ যাওক। এই ল'ৰাটো সৰু বুলি ভাবি মাফ কৰি দিয়কচোন, আপুনি যাওকগৈচোন। ইমান কোৱাৰ পিছত আপুনি কিয় নুশুনে? মই ক'লোঁ নহয় মোৰ ওচৰত পইচা নাই, আপুনি যাওক। এই সৰু ল'ৰাটোৰ লগত লাগিবলৈ আপোনাৰ লাজ লগা নাইনে? নাই এতিয়া কোনেও ক'লেও নুশুনো মই। ই ভুল কৰিলে যেতিয়া মই ভস্ম কৰিমেই এতিয়া। মই এতিয়া মন্ত্ৰ কাম। ভণ্ড বাবাৰ ভণ্ড কথা। এইবোৰ সি মন্ত্ৰ পাতিম বুলি কৈ কথানিপা সময় নষ্ট কৰিছে। ইয়াক সোনকালে ঘৰৰ পৰা খেদিব লাগে। ই নহ'লে ইয়াত থাকি তোমাক লুটিবলৈ আহিছে। নাই এইবাৰ মোৰ সহ্যৰ সীমা ছিগিল আৰু এইবাৰ মই মন্ত্ৰ কামেই। সোনকালে কৰক। মোৰ আমনি লাগিছে, মোৰ যাব হৈছে দেই। আপুনি সোনকালে কৰক। এইটো কেনেকুৱা ল'ৰাও, মই ইমান ভয় খোৱাৰ পিছতো সি ভয় খোৱা নাই। এনেকৈ হ'লেচোন মোৰ কাম নহ'ব। ই মোক ধৰাই পেলাই মাৰিব। কিবা এটা কৰিব লাগিব। মই সকলো ৰেডি কৰি দিওঁ, এতিয়া মই মন্ত্ৰ পাতিম। ওম গিলি 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 ওম বাবা 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 ওম বম 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 বাবা ওম গিলি 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 বাবা। এই বুৰ্বক ল'ৰাটোক ভস্ম কৰি দিয়া স্বাহা। এই গুণ্ডা ল'ৰাটোক ভস্ম কৰি দিয়া স্বাহা। মোৰ বুদ্ধি কামত আহক স্বাহা। এই ল'ৰাটো সোনকালে ভস্ম হৈ যাওক, ইয়াৰ পৰা চকুৰ আগৰ পৰা আঁতৰি যাওক, মই যাতে পইচা ভালকৈ ল'ব পাৰোঁ। স্বাহা স্বাহা। মোৰ মন্ত্ৰই কামত দিয়ক। ওম গিলি 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 স্বাহা। ভস্ম হৈ যাওক স্বাহা। মোৰ গাটো দেখোন বেয়া লাগিছে। মোৰ মূৰটোহে ঘূৰাইছে। মই মৰিম এতিয়া। দেখিলি ইয়াক মই কেনেকে ভস্ম কৰি দিলোঁ, মোৰ শক্তি কিমান তহঁতি নিশ্চয় কৰে দেখিলি। ঐ তলো উঠ আকৌ। তোৰ কি হ'ল শুনিছনে? মই মাতিছো নহয়। উঠ উঠ উঠ। ঐ তলো উঠ উঠ উঠ। মই মাতিছো নহয়, উঠচোন। কি হ'ল তোৰ? মোৰ বৰ ভয় লাগিছে, উঠচোন। এইটোচোন সঁচাকৈ মোৰ ঘূৰাই পৰি গ'ল। মৰিলে নি আকৌ? মইতো এনেইহে মন্ত্ৰ মাতিছিলোঁ। এইটো সঁচাকৈ হ'ল নেকি? মোৰ কি সঁচাকৈ পাৱাৰফুল হৈ গ'লো নেকি? যদি হ'লেও ভালেই, তেতিয়াহ'লে মই ইহঁতৰ পৰা এতিয়া পইচা ল'ব পাৰিম। প্ৰথমতে জুইখিনি নুমাই ল'লোঁ, এতিয়া সিহঁতক ক'ব পাৰিম। বাবা মোৰ লগতো আকৌ পুনৰ জীয়াই তোলক। মই ইয়াৰ অবিহনে থাকিব নোৱাৰো। ই মোৰ বহুত ভাল বন্ধু। প্লিজ প্লিজ ইয়াক আকৌ ভস্ম কৰাৰ পৰা উদ্ধাৰ কৰক। উঠা বাবা, তোমাৰ মনোকামনা শীঘ্ৰে পূৰণ হ'ব। তুমি তাৰ বাবে 1000 টকা দান হিচাপে দিব লাগিব, তেতিয়াহে তোমাৰ মই বন্ধুক কাইলৈৰ ভিতৰত জীয়াই তুলিব পাৰিম। 1000 টকা দাম বাঢ়ি গ'ল নেকি? 500 টকাহে আছিলে। নেবাঢ়িব নেকি? মানুহ এটা মৰাৰ পৰা জীয়াই তুলিব লাগে, দামটো বাঢ়িবই। মই বেছিহে ক'ব লাগিছিলে। তহঁতৰ মুখলৈ চাই মই অলপ কমাই কৈছোঁ। যা এতিয়া পইচা আনগে। আজি মোৰ পাৱাৰৰ প্ৰমাণ হ'ল। আজিৰ পৰা মই যাকে তাকে ভস্ম কৰিব পাৰিম। মই আজিৰ পৰা পইচা ডিমাণ্ড বঢ়াব পাৰিম। বহুত পইচা লাভ কৰিম মই এনেকৈ। এইটো কেনেকৈ সম্ভৱ? তই কেনেকৈ ভাবিলি? তই হাঁহিছোঁ যে তোক মই ভস্ম কৰিছিলোঁ নাই? তই কেনেকৈ উঠিলি? তই ভূত নেকি বাৰু? তলো তই 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 মৰিছিল নহয়, তই আকৌ জি উঠিলি যে? তই সঁচাকে ভূত নেকি? মোক যমৰাজে ঘূৰাই পঠিয়াইছে এই ভণ্ড বাবাক হেকা দিবলৈ। ই ভণ্ডামি কৰি পইচা লুটিছে মানুহৰ পৰা। ইয়াক মই আজি হেকা দিব লাগিব। মই পলুৱাই ভাল হ'ব চাগে। মোক নহ'লে কি কৰিব ঠিক নাই এই ভূতটোৱে। তই কেনেকে জি উঠিলি আৰু বাবাক মাৰিছ যে? কি হ'ল? মোৰ একো হোৱা নাছিলে। মই এক্টিঙে কৰিছিলোঁ। মই বাবাৰ ভণ্ডামি ধৰা পেলাবৰ কাৰণে এক্টিং কৰিছিলোঁ। ইমান মিছা কথা কয়। মই বোলো কিনো কৰিব পাৰে চাওঁচোন। মই মোক ভস্ম কৰিছে বুলি কোৱাৰ পিছত সি আৰু পইচা ডিমাণ্ড কৰিবলৈ ধৰিলে। নাই মই আৰু চাই থাকিব নোৱাৰিলোঁ। সেইকাৰণে উঠি
বুলিয়ে ভাবিছিলোগে কিন্তু তুমি ইমান মিছা কথা ক'ব পৰা মই সপোনতো ভবা নাছিলোঁ এইবোৰ তেতিয়াহ'লে ভণ্ডামিহে আছিলে মই ভাবিলোঁ সঁচাকৈ ল'ৰাটোক কিজানি কিবা কৰিলে সেইকাৰণে পইচা দিবলৈ ৰাজি হ'লোঁ মই প্ৰথমতেই গম পাইছিলোঁ ই যে ভণ্ড হয় এটা বুলি তই ওলাই মোৰ ঘৰৰ পৰা সোনকালে নহ'লে তোক পুলিচত কেছ দিম মই মোক ক্ষমা কৰি দিয়ক মোৰ ভুল হৈ গ'ল মই পইচাৰ কাৰণে এইবিলাক কৰিছিলোঁ মোক যাবলৈ দিয়ক মোক পুলিচক নিদিব মই আজিৰ পৰা কাম নকৰোঁ মই প্ৰমিছ কৰিছোঁ মই যাওঁগৈ মোক যাবলৈ দিয়ক নাই মই সেইটো ভুল নকৰোঁ মই ইয়াত নাথাকোঁ মই এবাৰ যাওঁগৈ বহুত দূৰলৈ যাওঁগৈ তোমাক যাতে মই কেতিয়া জীৱনত নেদেখোঁ সেইটোকে মোৰ ভগৱানৰ ওচৰত কামনা কৰিছোঁ যাওঁগৈ জয় বাবা জয় বম 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 সোনকালে পঢ়িবই ভাল ইয়াৰ পৰা বেছি দেৰি থাকিলে দিগদাৰ আছে তই কিন্তু ভাল মজা দিলি দেই মজা লাগিলে ভাল পিটন খালে সি আজি নেক্সট টাইম সি কেতিয়াও নাহে আৰু ইয়ালৈ কণ্টিলো বৰ ভাল কাম কৰিলা তাক আজি ভালকৈ হেঁকা দিলা এতিয়া ৰবা তুমি অনি চাহ খাবলৈ নাপালা নহয় মই গৈ চাহ কৰোঁগৈ তোমালোকে কথা পতা ঠিক আছে আণ্টি আই এম সো হেপী বন্ধুসকল কি খবৰ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আশা কৰোঁ আপোনালোকে ভাল পালে এনেকৈ আপোনালোকে ভণ্ডৰ পৰা ক'বলৈ নপৰিব কিন্তু দেই আজি খণ্ডটো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি ক্লিক কৰি দিব আজিলৈ আহিছোঁ আকৌ নতুন ভিডিঅ' লগ পাম ধন্যবাদ